ডিয়াৰ ষ্টুডেণ্ট, আমাৰ আজিৰ আলোচ্য বিষয় হ'ব দশমমান শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2 দ্বিতীয় অধ্যায় এক্সাৰচাইজ 2.2 অনুশীলনী 2.2। এই চেপ্টাৰৰ কিছুমান যিবিলাক প্ৰয়োজনীয় ধাৰণা আছিলে সেইবিলাক মই আগৰ ভিডিঅ'ত দিছোঁ, তোমালোকে নিশ্চয় দেখিছা আৰু বুজি পাইছা। গতিকে মই এতিয়া ডাইৰেক্ট অংকটো আৰম্ভ কৰোঁ। ইয়াত অংকটো আছে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ ওলোৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এনেধৰণৰ অংকবিলাক কৰোঁতে আমি কি কৰিব লাগিব, যিটো দ্বিঘাত বহুপদ দিয়া আছে সেই দ্বিঘাত বহুপদটো উৎপাদক বিশ্লেষণ পদ্ধতি তাৰমানে ফেক্টৰাইজেশ্যনৰ পদ্ধতিৰে আমি ইয়াৰ কৰিব লাগিব। আৰু এই ফেক্টৰাইজেশ্যন পদ্ধতি তোমালোকে ক্লাছ 9তো কৰিছা, 8তো কৰিছা, গতিকে মনত আছে। তথাপি মই এবাৰ কৈ দিছোঁ। ইয়াত xৰ যিটো সহগ 7, ইয়াক আমি দুটা সংখ্যাত ভাগ কৰিম। কি যোগ কৰিলে 7 আহে, ছাপ'জ মই লিখিলোঁ 5 আৰু 2, 5 and 2 দুটা প্লাছ কৰিলে আমাৰ 7 আহে। এনেদৰে আৰু কিছুমান থাকে 4 + 3 এনেকৈ ভাগ কৰি ল'ম। তাৰপিছত চাম এতিয়া এই ধ্ৰুৱক পদটো আৰু x² সহগ কি আছে। ইয়াত আছে ধ্ৰুৱক পদ 10 আৰু x² সহগ একো নাই, গতিকে আমি কিমান ধৰিম 1। চ' এই দুটা আমি পূৰণ কৰি ল'ম। 10 × 1 = কিমান আহিব 10। এতিয়া এই 10টো আহিলে নহয়, এতিয়া 7ক যি যোগ কৰিলে 7 হ'ব পাৰে আমি এনেকৈ লিখি ল'ম। তাৰপিছত চাম সেইবিলাক পূৰণ কৰিলে 10 আহিব লাগিব। এতিয়া এইটো যদি চাওঁ 4 × 3 = 12, কিন্তু ইয়াত 10 আছে নহ'ব। এইটো যদি চাওঁ 5 × 2 = 10, এইটো পাই গ'লোঁ। চ' গতিকে আমি এই 7ৰ ঠাইত কি লিখিম 5 + 2। তো গতিকে এইটো সম্পূৰ্ণকৈ এনেকৈ হ'ব x² + 5 + 2, এই xটো ইয়াত আহিব আৰু 10টো আহিব। তাৰপিছত আমি ব্ৰেকেটটো উঠাব লাগিব। x² + 5 × x 5x ++ 2 × x 2x + 10। এতিয়া আমি কি কৰিম, এনেকৈ দুটাকৈ পেয়াৰ কৰি ল'ম। পেয়াৰ কৰাৰ পিছত এই দুটাৰ পৰা কমন কি আহিব চোৱা x। ইয়াত x² পৰা x আমি কমন লৈ আহিলে থাকিব কিমান x, আৰু 5x আছে তাৰে x2 লৈ আহিলে থাকিব কিমান 5। এতিয়া ইয়ালৈ আহা, এতিয়া 2x + 10 আছে, ইয়াৰ পৰা কি কমন আহিব আমি দেখিলে গম পাম যে 2 কমন ল'ব পাৰিম। ইয়াৰ পৰা x থাকি যাব আৰু ইয়াৰ পৰা 5 থাকি যাব। চ' গতিকে এতিয়া ব্ৰেকেটত কিন্তু মনত ৰাখিবা এই যি দুটা ব্ৰেকেট পাম সেইটোত কিন্তু একেই হ'ব লাগিব ৰাখিবিলাক। ইয়াতো আছে x + 5, ইয়াতো আছে x + 5। দুটা পালোঁ, আমি এটা লিখি ল'ম আৰু বাকী থকাকেইটা এটা ব্ৰেকেটত লিখিম। চ' x + 5টো আমি লিখি ল'লোঁ আৰু x + 2টো ইয়াত লিখিলোঁ। তাৰপিছত এতিয়া শূন্যবিলাক ওলাই লওঁ। x + 2 = 0 লিখিলোঁ। xৰ মান কিমান আহিলে, +2টো এইফালে লৈ গ'লে কিমান হ'ল -2। এইটো আছে x + 5, x + 5 = 0। ইয়াৰ পৰা xৰ মান ওলাবলৈ কি আহিব, +5টো এইফালে কি হ'ব -5। গতিকে এতিয়া আমি লিখিব পাৰিম এতেকে x² + 7x + 10ৰ শূন্য দুটা হ'ব -2 আৰু -5। এতিয়া শূন্য দুটা ওলালোঁ। এতিয়া সহগবোৰৰ লগত সম্পৰ্কটো দেখাব লাগিব। তো আমি লিখিব পাৰিম এতিয়া শূন্য দুটাৰ সমষ্টি, এই দুটাৰ সমষ্টি মানে কি আছিলে যোগফল। চ' এই শূন্য দুটা আমি যোগ কৰি চাওঁ, -2 আৰু এইটো আছিলে -5, দুটা প্লাছ কৰিলোঁ। প্লাছ কৰিলে কিমান পাম, এইটো আহিব -7। তো আমি এতিয়া x² সহগটো আমি ইয়াত চাই আছোঁ কিমান আছিলে 1। তো গতিকে সম্পৰ্কটো যদি স্থাপন কৰিবলৈ হয় আমি তলত -7/1 লিখিব পাৰিম। চ' 7টো কি আছিলে xৰ সহগ, চ' আমি ইয়াত লিখিলোঁ -xৰ সহগ, আৰু 1টো কি আছিলে x² সহগ, চ' আমি ইয়াত লিখিলোঁ x² সহগ। একেদৰে শূন্য দুটাৰ পূৰণফল দুটা পূৰণ কৰিম, আমি কিমান পাম 10। -2 × -5, -7 + 2 × 5 = 10। তো /1 লিখিব পাৰিম কাৰণ x² সহগ আছিলে 1। চ' গতিকে ইয়াত 10টো কি হ'ব ধ্ৰুৱক, ইয়াত চোৱা 10টো ধ্ৰুৱক হৈ আছে আৰু x² সহগ হ'লগৈ 1। তো এনেদৰে তোমালোকে অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 1ৰ বাকীবিলাক
কৰিব পাৰিবা তোমালোকে বাকীবিলাক কৰিবা